শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ পশ্চিম টেঙাবিল গাঁৱত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱক লৈ এতিয়া চিন্তিত আৰু শংকিত স্থানীয় ৰাইজ। অতি দৰিদ্ৰ পৰিয়ালৰ ঘৰ বনৰীয়া হাতীয়ে ভাঙি তহছ নহছ কৰি পেলাইছে। তাকে লৈ এতিয়া এই দৰিদ্ৰ পৰিয়ালসকল কেনেদৰে জীৱন যাপন কৰিব তাকে লৈ তেওঁলোক এতিয়া চিন্তিত হৈ পৰিছে। মই এটা বাসগৃহৰ দৃশ্য দেখুৱাইছোঁ। কালি নিশা 3টা বনৰীয়া হাতীয়ে এটা বাসগৃহ ভাঙি সম্পূৰ্ণভাৱে তহছ নহছ কৰি পেলাইছে, লণ্ড ভণ্ড কৰি পেলাইছে। বাসগৃহটোৰ কোনো চিন মুকান নোহোৱা কৰি পেলাইছে 3টা বনৰীয়া হাতীয়ে। খাদ্যৰ সন্ধানত সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা 3টা বনৰীয়া হাতীয়ে এইদৰে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত এইদৰে বনৰীয়া হাতীয়ে চলাই আহিছে তাণ্ডৱ। দিনা ৰাউতীয়া পৰিয়ালটোৱে কালি কথমপি প্ৰাণ ৰক্ষা পৰিছিল যদি তেওঁৰ বাসগৃহটো বনৰীয়া হাতীয়ে এইদৰে ভাঙি তহছ নহছ কৰি পেলাইছে, বাসগৃহটো চিন মুকাম নোহোৱা কৰি পেলাইছে। এই পৰিয়ালটো এতিয়া কেনেদৰে জীৱন যাপন কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে। এতিয়া তেওঁলোক দিনৰ ভাগত কামেই কৰিব নে ঘৰটোকে নিৰ্মাণ কৰিব। অতি দৰিদ্ৰ পৰিয়াল এই পশ্চিম টেঙাবিল গাঁৱত এইদৰে বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে আৰু এই বনৰীয়া হাতীৰ তাণ্ডৱত তেওঁলোক এতিয়া ত্ৰাসিত হৈ পৰিছে যে এই ঘৰটো বনৰীয়া হাতী প্ৰায় 2টা মাহত 3বাৰকৈ এই বাসগৃহটো ভাঙি পেলাইছে বনৰীয়া হাতীয়ে। এতিয়া তেওঁলোক এইকাৰণে চিন্তিত যে তেওঁলোক অতি দৰিদ্ৰ আৰু এই বাসগৃহটো তেওঁলোকে নিৰ্মাণ কৰিবৰ কাৰণে এতিয়া কেনেদৰে নিৰ্মাণ কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে। মোৰ সৈতে এই বাইদেউগৰাকী আছে, মই বাইদেউগৰাকীৰ পৰা জানিব বিচাৰিম। তেওঁ এতিয়া আজি বহুত দুখ প্ৰকাশ কৰিছে যে বনৰীয়া হাতী কিন্তু ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো স্থানীয় ৰাইজে তুলিছে। বাইদেউ, আপোনাৰ ঘৰটো 3বাৰকৈ এই যোৱা 2টা মাহত ভাঙিলে, কি ক'ব? আচলতে বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে আৰু আপোনালোকে বন বিভাগকো জনাইছে, বন বিভাগো অহা নাই, কি ক'ব বাইদেউ? আমি কি ক'ম, যোৱাবাৰ ভাঙিলে 2বাৰ ভাঙিলে, তেতিয়া আমাৰ গোটেই খোৱা বস্তু ভাঙিলে, ঘৰ দুৱাৰ ভাঙিলে, সৰু সৰু পোৱালি লৈ আমি যেনেকৈ ওলাই পলালোঁ আৰু এতিয়াতো খোৱা বস্তু আমাৰ ঘৰত একো নাই। আমি নিজে কাম কৰি খোৱা মানুহ, কাম নকৰিলেতো এতিয়া খাম কেনেকুৱা। আৰু গোটেই এইবাৰ ভাঙিলে, এইবাৰ ধান খালে, চাউল খালে, যিমান আছিলে চব খোৱা বস্তু খাই দিলে আৰু ঘৰটো একেবাৰে কেনেকুৱা গোটেই নষ্ট কৰি দিলে গোটেই ঘৰটো। এতিয়া আমাৰ থাকিবলৈ জাগাই নাই। বেলেগৰ ঘৰতো থাকিব নিদিব গোটেই দিনটো। 3বাৰ হৈ গ'ল, 3বাৰ আমি ৰিপৰ্টটো আহিলে ক'লোঁ, লেকিন এবাৰো আমাৰ সহায় দিয়া নাই আমাক। এটা বস্তু আজি ইমান দিন হ'ল, 3 দিন ভাঙিলে, এটা বস্তুও অহা নাই, নাই চাবলৈও অহা নাই যে কেনেকুৱা ভাঙিলে। মোবাইলত চালেই, আহি চোৱাই নাই। সেইকাৰণে আমাক লাগিব এইবাৰ। আৰু এগৰাকী স্থানীয় ব্যক্তি আছে, মই তেওঁৰ পৰা কথাখিনি জানিবলৈ চেষ্টা কৰিম যে দাদা, এই বাসগৃহটো বনৰীয়া হাতীয়ে ইয়াৰ পূৰ্বেও 2বাৰ ভাঙিলে আৰু এইবাৰৰ সৈতে 3বাৰ ভাঙিলে। অতি দৰিদ্ৰ পৰিয়াল, কি অতি দৰিদ্ৰ পৰিয়াল। ইয়াত মানে দুখীয়া ৰাইজে 2টা ল'ৰা, তাৰ মায়ে আৰু তাৰ চাইজ বুঢ়ী আছিল। ৰাতি হাতীটো আহি পেলাই ইফালেদি বেৰাটো টানিলে, টানাৰ লগে লগে ইহঁতে পলাই গুচি গ'ল। পাছত বেৰাবিলাক চব ভাঙি পেলালে আৰু ধান আছিলে, ভাত খাবলৈ ভাতো আছিলে, চাউল আছিলে, এইবিলাক চব মানে খালে আৰু ওলাই গ'ল। 3টা আছিলে হাতী আৰু 3বাৰ হ'ল এইটো ঘৰটো ভঙা। আৰু কোনো চৰকাৰে নাচায় আমাক, দুখীয়া ৰাইজক। এইটোৱে ঢেকিয়াজুলি সমষ্টিত পশ্চিম টেঙাবিলত এইটো ঘটনা সংঘটিত হৈছে। মই আকৌ দৃশ্যটো দেখুৱাই দিছোঁ। এইদৰে 3টা বনৰীয়া হাতীয়ে এইদৰে তহছ নহছ কৰি পেলাইছে। মই সেই দৃশ্য দেখুৱালোঁ। বনৰীয়া হাতী এই অঞ্চলত অব্যাহত আছে উপদ্ৰৱ, আৰু এই বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত পুনৰ বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইয়াৰে স্থানীয় ৰাইজে দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।